বিজেপিৰ মন্ত্ৰী এমএলএ কথা শুনিলে এখন আমেৰিকাত থকা যেন লাগে আপোনালোকৰ লাগে নে নাজানো মোৰ কিন্তু লাগে মানে আমেৰিকাত আছো যেন লাগে এই কাৰণে লাগে কাৰণ তেওঁলোকৰ মতে উন্নয়ন আৰু কৰিবলৈ নাই সকলো উন্নয়ন হৈ গ'ল অৰুণোদয় দিলে লাখপতি দিলে আৰু কিমান কি নিদিয়ে আৰু বহুত দিলে গতিকে সেই কাৰণে আমাৰ মানে কি হৈছে এতিয়া আমেৰিকাত থকা যেন অনুভৱ হৈ আছে এতিয়া এই আমেৰিকাখনত যে কিমান কি হৈ আছে আপোনালোকেতো নাজানে কিছুমান ভিতৰুৱা কথা নাজানে যিবিলাক কথা নেকি মানে মন্ত্ৰী এমএলএ বিলাকে নকয় খোলাকে এই কাৰণে নকয় কাৰণ আপুনি যদি ভালকে জানে কথাবিলাক তেতিয়া হলে আপুনি হয়তো বিজেপিক বেয়া পোৱা হ'ব তাৰ কাৰণে টকশো কিছুমান আয়োজন কৰে এই টকশো বিলাকত যিবিলাক কথা কয় এই কথাবিলাক যদি আপোনালোকে ভালকে শুনে তেওঁলোকে যিখিনি কথা কয় এই কথাখিনিৰ পৰা কিছু কথা আপোনালোকে জানিব পাৰিব আজি মই এটা টকশোত যিখিনি মন্তব্য আগবঢ়াইছে তাত জিয়াউৰ ৰহমান টিডি ভাগৱতীকে আদি কৰি কেবাগৰাকীও আছে তেওঁলোকৰ মন্তব্য আপোনালোক শুনাম যে বিজেপিয়ে দেখুৱা এই যিখন মানে আমেৰিকা এই আমেৰিকাখনত যদি আপোনালোকে যদি সপোন দেখিবলৈ হয় এই মন্ত্ৰী এমএলএ বিলাক যদি আপোনালোকে সপোনত দেখিবলৈ হয় তেতিয়া হলে আপোনালোকৰ কাম বিশেষ নহব কাৰণ আপোনাক সপোন দেখুৱাই 5টা বছৰ পাৰ কৰাই দিব সেই সপোনত আপুনি যদি সদায় থাকিবলৈ হয় তেতিয়া হলে আপোনাৰ নিজৰটো লাইফটো বৰবাদ হ'বই হয়তো আনৰো লাইফ বৰবাদ হ'ব কি কাৰণে হ'ব কাৰণ আপুনি সেই সপোনৰ মাজত সোমাই আছে সাপোৰ্ট কৰি আছে বিজেপিক কিন্তু তাৰ কাৰণে কি হৈছে বাকি বিলাকৰো কিছু ক্ষতি হ'ব এই কাৰণে হ'ব কাৰণ হলনি হ'ব কাৰণ আপুনি দেখিছে আৰু 10 জনে দেখিব আৰু বেলেগে দেখিব তেনেকৈ কিমান লাখ লাখ মানুহ দেখি আছে কাৰণ অৰুণোদয় আঁচনিটো সকলোকে দিছে এতিয়াতো বাকি আছেগে মাত্ৰ ভিন্দসকলহে আৰু এটো বাইদেউসকলৰটো কাম হৈ গ'ল ভিন্দসকলেও যদি এটা সপোন দেখি থাকে নহয় তেতিয়া হলে আৰু শেষ বুলি ধৰি লওক আজি কি কৈছে জিয়াউৰ ৰহমান টিডি ভাগৱতীকে তেওঁলোকৰ মন্তব্য আপোনাক শুনাব বিচাৰিছো অৱস্থা গেমটো তেওঁলোকে মানুহৰ মাজত এষ্টাব্লিছ এনেকুৱাকৈ কৰি দিছে যে আমি সব কৰিব পাৰো আমাৰ যি মন যায় তাকে কৰিব পাৰো নিৰ্বাচন আয়োগৰ আয়ুক্তসকল নিৰ্বাচন আয়ুক্তসকল নিয়োগৰ যিটো ব্যৱস্থা পুৰণি ব্যৱস্থাটো বিলুপ্ত ঘটাই নতুন যিটো ব্যৱস্থা তেওঁলোকে প্ৰৱৰ্তন কৰোৱালে আৰু চৰকাৰৰ মতে নিৰ্বাচন আয়োগক পৰিচালিত কৰাৰ ব্যৱস্থা প্ৰতিষ্ঠা হৈ গ'ল তাৰ পিছত তেওঁলোকে এইটো মেছেজ দি দিলে যে নিৰ্বাচন আয়োগ আমাৰ সৰকাৰ আমাৰ পুলিচ আমাৰ এভৰিথিং আমাৰ তোমালোক জনসাধাৰণ কোন তোমালোকে একো কৰিব নোৱাৰা তোমালোক বিৰোধী কোন তোমালোকে একো কৰিব নোৱাৰা এই যেটো মেছেজ মানুহৰ মাজত দিছে আৰু ফলত সিস্টেম মানে ব্যৱস্থাটোৰ প্ৰতি মানুহৰ যেটো হতাশা আহিছে মই ভাবু যে বাকি পৰ্যায়ৰ নিৰ্বাচনসমূহত এই মেছেজটো তেওঁলোকে দিবলৈ বিচাৰিছে যে আমি যি মন যায় তাকে কৰিম তোমালোকে প্ৰতিবাদ কৰি লাভ নাই গতিকে আলটিমেটলি তোমালোকৰ মানে শেষ তোমালোকে বিজেপিকে ভোট দিব লাগিব মই বিশ্বাস কৰো যে এই মেছেজটো দিবৰ কাৰণে সম্ভৱত নিৰ্বাচন আয়োগক বিজেপিয়ে প্ৰভাৱিত কৰি পেলাই এই কামটো কৰিছে কিন্তু বিজেপিয়ে কথাটো পাহৰি গৈছে অসমতে আমি উদাহৰণটো দেখিছো যে বিজেপিক অসমৰ ৰাইজে কবলে গলে জলাকলা খুৱাই দিছে মানে চকুপানী উলিয়াই দিয়াৰ নিচিনা অৱস্থা মই একজেক্ট মানে শব্দ বিচাৰি পোৱা নাই কবলে মই কৈছো যে পানী খুৱাই দিছে আজি চাব যি বিজেপি দলে মই আমাৰ নিজৰ ৰাজনৈতিক দলটোৰ কথা কওঁ অসম জাতীয় পৰিষদক এটা ক্লাব বুলি কৈছিলে অপজিশন পাৰ্টি বিলাকক তুচ্ছ তাচ্ছিল্য হাঁহি হিকিন্দালি কৰিছিলে জুলুকে পানী খাইছে এতিয়া বিজেপিৰ প্ৰাৰ্থীসকলে সেই সমষ্টিবিলাকত তাৰ মানে তেওঁলোকে এই কথাটো পাহৰি গৈছিল যে ৰাইজৰ যে ইমান ক্ষমতা আছে আৰু ইমান অহংকাৰ যে ভাল নহয় তাৰ এইবাৰ তেওঁলোকে 2024 চনৰ লোকসভা নিৰ্বাচনত তাৰ কিন্তু উত্তৰ তেওঁলোকে পাব আৰু পাই আছে এটো সকলোৰে চকুৰ আগত ঠিক আছে মই এতিয়াও এৰি দিয়া নাই মই ষ্টুডিঅ' আলোচনাৰ মাজলৈ আহিম যিহেতু আমি একে সময়তে তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ কথা পাতি আছোঁ সম্প্ৰতি অসম বছৰত সত্যব্ৰত কলিতা ডাঙৰীয়া আছে মই তেওঁৰ ওচৰলৈ যাম কিন্তু তাৰ আগতে মই বিৰিছা নেওক কি ক'ব যিটো কথা আমি পাতি আছিলোঁ যে ভোটদানৰ হাৰ হঠাৎ 11 দিনৰ মূৰত 5.75% আজিকালি ডিজিটেল যুগ এই যুগত এই নিৰ্বাচন আয়োগে 11 দিন সময় লোৱাটো যে চূড়ান্ত ভোটদানৰ হাৰটো প্ৰকাশ কৰিবলৈ এইটো অলপ তাৎপৰ্যপূৰ্ণ বিষয় যি দলে গণতন্ত্ৰক অলৰেডি অপমান কৰিছে যি দলে সংসদক নিৰাপত্তা দিব পৰা নাই যি দলে জনসাধাৰণৰ নিৰাপত্তা দিব পৰা নাই যোৱাকালি 3 মে মণিপুৰ ঘটনাৰ এবছৰ হ'ল আজিলৈকে 56 ইঞ্চিৰ মোদীজি তেওঁ যাবলৈ সাহস হোৱা নাই সেই দলটোৱে এনেকুৱা ধৰণৰ যে এইবোৰ কাৰসাজি কৰি থাকে এটো সকলোৱে আজিকালি জনা হৈ গৈছে আপুনি যিকোনো স্কেমত আজিকালি তেওঁ আজিলৈকে তেওঁ মুখ খুলিব নোৱাৰিলে আজি আপুনি ভ্যাকচিনৰ কথাটোতে চাওক আজি আমি কংগ্ৰেছ দলে ইমান বছৰ যিবোৰ ভ্যাকচিন দিলো তাৰ ওপৰত মানুহে আজিলৈ
আজিলৈকে এটা কুৱেশ্যন বিজেপি বাদ দিয়ক সাধাৰণ মানুহেও কৰা নাই আজি 2 বছৰৰ পিছতে মানুহে কুৱেশ্যন কৰিব লগা হৈছে এইবোৰ ডাঙৰ ডাঙৰ স্কেম আজি ইলেক্ট্ৰেল বম্ব স্কেম হওক আজি কৰোনা ভেকচিনৰ স্কেম হওক এই বস্তুবোৰৰ ওপৰত তেওঁলোকে মুখ নুখুলে তেওঁলোকে জনসাধাৰণক কেনেকৈ ব্যস্ত ৰাখিব পাৰে সেইকাৰণে কি কৰে জিয়াউৰ দাই অলৰেডি কোৱাৰ দৰে এই যিটো 5.75% ভোটৰ হাৰ বাঢ়ি গ'ল এই কথাটো উলিয়াই দিলে এই কথাটো মিডিয়াত বাজি আছে এই কথাবোৰ দেখি শুনি মানুহে অলৰেডি ভয় খাইছে যে সঁচাকৈ বিজেপিয়ে একনায়কত্ববাদ চলাব নেকি সঁচাকৈ বিজেপিয়ে ৰাষ্ট্ৰযন্ত্ৰ চলাব নেকি যে বিজেপিকে ভোটটো দি দিওঁ আৰু উপায়টো নাই তেখেতলোকে জিকিব কিন্তু হেতু যদি নহয় তেতিয়াহ'লে এই যে দীঘলীয়া এটা সময় লৈ পেলাই তেওঁলোকে এই যিটো দীঘলীয়া সময়ৰ পিছত যে ভোটৰ পাৰ্চেণ্টেজটো বঢ়াই দিলে এই ক্ষেত্ৰত আজি জনসাধাৰণে প্ৰশ্ন সুধিছে এই ক্ষেত্ৰত আজি আপোনাৰ দেশত বুদ্ধিজীৱী হওক ইণ্টেলেকচুৱেল যেনেকুৱা লেভেলত মানুহ আছে প্ৰত্যেকে কুৱেশ্যন কৰিছে এই কুৱেশ্যনবোৰৰ উত্তৰ বিজেপিয়ে কিয় দিব পৰা নাই বিজেপিৰ সাংঘাতিক ভয় হৈছে আপুনি দক্ষিণ ভাৰতত চাওক আপুনি আমাৰ আজি নৰ্থ ইষ্টত আপুনি চাওক আজি মণিপুৰত তেওঁলোকে বিজেপিৰ চৰকাৰ থকাৰ পিছত তেওঁলোকে কেণ্ডিডেট দিব পৰা নাই নাগালেণ্ডত দিব পৰা নাই মেঘালয়ত দিব পৰা নাই লাডাখত দিব পৰা নাই কাশ্মীৰ উপত্যকাত তেওঁলোকৰ কেণ্ডিডেট দিব পৰা নাই গতিকে এই প্ৰশ্নবোৰতো মানুহে সুধিছে বস্তুবিলাক কি হৈছে জনসাধাৰণে প্ৰশ্ন সুধিছে এতিয়া জনসাধাৰণে মোদীজীৰ প্ৰতিশ্ৰুতিবিলাক যিবোৰ দিছিলে কেন্দ্ৰত মোদীজীয়ে হওক অসমত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই হওক মানুহে তাৰমানে খাওঁ মূৰ্তি ধৰি আহিছে যে এই বস্তুবোৰ কেলে হৈ আছে তেওঁলোকে এই ধৰণৰ কাৰসাজি কৰি পেলাই গোটেই এটা আমাৰ যিটো ৰাজনৈতিক প্ৰেক্ষাপটত বৰ্তমান আমাৰ নিৰ্বাচনটো গণতন্ত্ৰৰ মহোৎসৱ বুলি ধৰা হয় এই গোটেই পৰিৱেশটো তেওঁলোকে এই কামবোৰ কৰি পেলাই বিনষ্ট কৰি আহিছে কিন্তু আপোনাক মই প্ৰণয় দা কওঁ যুৱচাম খুব সক্ৰিয় আমি ইয়াং ল'ৰা ছোৱালীয়ে সদায় ডেভেলপমেণ্ট বিচাৰোঁ আমি উন্নয়নৰ শ্লোগান বিচাৰোঁ উন্নয়নৰ কাম চাব বিচাৰোঁ গতিকে ভৱিষ্যত দেশখনৰ স্বাৰ্থত অন্ততঃ আমি এই কথাবোৰ সুধি যাম আৰু বিজেপিয়ে এবাৰ উত্তৰ দিব নোৱাৰে আৰু ৰাইজে তেওঁলোকক লোকসভা নিৰ্বাচনত 24ত উত্তৰ দিব মই আপোনাক ডেফিনেটলি সময় দিম কিন্তু অসমত বহুকেইজন মানুহ ৰৈ আছে মই আপোনাৰ ওচৰত আকৌ যাম মই এবাৰ যাব বিচাৰিছোঁ আমাৰ সৈতে আছে CPM-ৰ নেতা নয়নজ্যোতি ভূঞা মই আপোনাক স্বাগতম জনাইছোঁ বৰপেটাৰ নিৰ্বাচনী প্ৰেক্ষাপট বিশেষ আকৰ্ষণীয় হৈ উঠিছে ইয়াত দেখিবলৈ পোৱা গৈছে বিজেপি অগপ মিত্ৰজোঁটৰ প্ৰাৰ্থী দিব্যায়নৰ বিৰুদ্ধে আপোনালোকে কংগ্ৰেছ দলৰ প্ৰাৰ্থী বা ইফালে আছে দিব্যায়ন আনফালে আপোনালোকৰ মনোৰঞ্জন তালুকদাৰ গতিকে দুগৰাকীকৈ বিৰোধী ঐক্যজোঁটৰ প্ৰাৰ্থী হ'ল ইফালে বিৰোধী অগপ মিত্ৰজোঁটৰ ফণীভূষণ চৌধুৰী এই কথাটোৱে ক'ৰবাত বিজেপি অগপ মিত্ৰজোঁটৰ প্ৰাৰ্থীজনক সহায় কৰা নাইনে চাওক আমি এই নিৰ্বাচনটোত আহিছোঁ আমাৰ মূল লক্ষ্য হৈছে কেন্দ্ৰত এখন ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক চৰকাৰ প্ৰতিষ্ঠা কৰিব লাগে আৰু এই নিৰ্বাচনটোত যেতিয়া আমি গৈছোঁ তেতিয়া বিভিন্ন ঠাইত আমি দেখিছোঁ যে গুৰু অঞ্চলত আমি যেতিয়া প্ৰচাৰ কৰিব গৈছোঁ ৰাইজৰ অভূতপূৰ্ব আমি সমৰ্থন লাভ কৰিছোঁ সিয়ে আমাক উৎসাহিত কৰিছে বিভিন্ন ঠাইত আজিও যিখন সভা হৈ গ'ল প্ৰায় 20 সহস্ৰাধিক মানুহ তাত অংশগ্ৰহণ কৰিছে পাঠশালা কওক নলবাৰী কওক সৰ্থেবাৰী মানিকপুৰ এই সকলোবিলাক হিন্দু বসতিপূৰ্ণ অঞ্চল য'ত বিজেপি এজিপিৰ ঘাটি বুলি কোৱা হয় সেইবিলাক ঠাইত আমাৰ অভূতপূৰ্ব সমৰ্থন বৃদ্ধি পাইছে আৰু সেইকাৰণে এতিয়া আমি যুঁজ কৰি আছোঁ বিজেপি দলক পৰাভূত কৰি কেন্দ্ৰত এখন ধৰ্মনিৰপেক্ষ চৰকাৰ গঠন কৰা গতিকে এই যুঁজত আমাৰ সকলো বিৰোধী ভোট এতিয়া বিজেপি বিৰোধী ভোট CPM প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰৰ সপক্ষত একগোট হ'বলৈ গৈ আছে চাৰিওফালে আনকি সংখ্যালঘু অঞ্চলবিলাকতো য'ত আমাৰ এই ইণ্ডিয়াৰ কনষ্টিটুৱেণ্ট পাৰ্টি ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থীগৰাকীয়ে প্ৰচাৰ চলাইছে তেখেতৰ প্ৰচাৰ অৱশ্যে সংখ্যাগুৰু অঞ্চলবিলাকত আমি দেখিবলৈ পোৱা নাই সংখ্যালঘু অঞ্চলত তেওঁলোকে প্ৰচাৰ কৰোঁতে তেওঁলোকে কৈছে যে এই যুদ্ধখনত তেওঁলোকৰ নিজৰ ভোট ৰক্ষাৰ যুদ্ধত নামিছে আমি তেতিয়া কৈছোঁ এইখন যুদ্ধ কোনো ৰাজনৈতিক দলৰ ভোট ৰক্ষাৰ যুদ্ধ নহয় এইখন যুদ্ধ হৈছে আমি কেন্দ্ৰত এখন ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক চৰকাৰ গঠন কৰা বিজেপি চৰকাৰ উৎখাত কৰা আৰু এই যেতিয়া কাম আমি ৰাইজৰ মাজলৈকে গৈছোঁ আনকি কংগ্ৰেছ দলৰ সভ্য সমৰ্থক অগপ দলৰ সভ্য সমৰ্থক বিজেপি দলৰ সভ্য সমৰ্থক আজি আমাৰ দলৰ হতে আজি তেওঁলোকে আগবাঢ়ি আহিছে সমৰ্থন কৰিবলৈ ইতিমধ্যে গোটেই ৰাজনৈতিক প্ৰেক্ষাপট আজি সলনি হৈ গৈছে যোৱা পৰহিৰ পৰা আৰু অধিক হাৰত আমি সংখ্যাগুৰু সংখ্যালঘু উভয় সম্প্ৰদায়ৰ মানুহৰ আমি সমৰ্থন লাভ কৰিছোঁ গতিকে এইটো নিশ্চিত হৈ পৰিছে
যে বৰপেটা লোকসভা সমষ্টিত এইবাৰ অগপ বিজেপিৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰী নিশ্চিত পৰাজয়ৰ দিশে আগবাঢ়িছে আৰু বিপুল ভোটত CPM প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰ বিজয়ৰ দিশত আগবাঢ়িছে প্ৰথম প্ৰাৰম্ভিক মন্তব্য হিচাপে মই এইখিনি কথাকে উত্থাপন কৰিম ঠিক আছে ভূঞা ডাঙৰীয়া আপুনি অপেক্ষা কৰিব মই পুনৰবাৰ আপোনাৰ ওচৰলৈ যাম মই আহিছোঁ টিডি ভাগৱতীৰ ওচৰলৈ যুৱ সমাজক প্ৰতিনিধিত্ব কৰিছে টিডি ভাগৱতী আৰু শেহতীয়াকৈ এই যে আমি যিটো মূল কথাটো আলোচনা কৰিছিলোঁ যে নিৰ্বাচন আয়োগে প্ৰায় ভোট গ্ৰহণৰ 11 দিন পিছত হঠাৎ ভোটদানৰ হাৰটো 5.75% পৰিমাণে বৃদ্ধি কৰাক লৈ বিভিন্ন প্ৰশ্ন অৱকাশ আহিছে এজন যুৱ প্ৰজন্মৰ এজন বৰ্তমানৰ ছাত্ৰ নেতা হিচাপে কি অনুভৱ কৰে কি ভাবে গোটেই বিষয়টো মানে নিৰ্বাচন আয়োগৰ যিখিনি কথা আপুনি উল্লেখ কৰিছে তেওঁলোকে প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণৰ যিটো সংখ্যা আৰু দ্বিতীয় পৰ্যায়ৰ দুয়োটা পাৰ্চেণ্টেজ তেওঁলোকে বঢ়াই কেইদিনমান পাছত সেই বঢ়াই এটা পৰিসংখ্যা সন্মুখলৈ আনি দিছে এতিয়া এই ঘটনাটোৰ সমান্তৰালভাৱে আৰু এটা বৰ বিশেষ ঘটনা ঘটিছে সুপ্ৰিম কোৰ্টত এছ'চিয়েশ্যন ফৰ ডেম'ক্ৰেটিক ৰিফৰ্মছ যিটো সংস্থাই ভাৰতৰ নিৰ্বাচনী সংস্কাৰৰ বাবে বাৰে বাৰে লাগি আছে তেওঁলোকে শেহতীয়াকৈ এখন PIL দিছিল য'ত তেওঁলোকে কৈছিল যে আমি বেলট ছিষ্টেমলৈ ঘূৰি যাব লাগে কাৰণ EVM-ক লৈ প্ৰত্যেকবাৰ নিৰ্বাচনৰ শেষত যিটো দল হাৰে তেওঁলোকে প্ৰশ্ন কৰেই EVM-ৰ পৰা আমি বেলট পেপাৰলৈ যাব লাগে আৰু 100% VVPAT মেচিনৰ যিবোৰ স্লিপ সেইবোৰ গণনা কৰিব লাগে দুয়োটা ৰায়দান এইভাৱে গুৰুত্বপূৰ্ণ কাৰণ নিৰ্বাচনী দলৰ বা এই সময়খিনিত ৰাজনৈতিক দলে তেওঁলোকৰ কথাবোৰতো ক'বই কিন্তু তাৰ আগত মানুহৰ গণতান্ত্ৰিক ব্যৱস্থাটো আৰু নিৰ্বাচন আয়োগৰ ওপৰত বিশ্বাস থাকিব লাগিব এই দুয়োটা ঘটনাৰ পাছত কিন্তু বিশেষকৈ এই ঘটনাটোৰ পাছত সাধাৰণ মানুহৰ মনত এই প্ৰশ্নবোৰ এতিয়া আহিছে যে 5-6% ৰাতিৰ ভিতৰত কেনেকৈ সলনি হ'ব পাৰে আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল এনেকুৱা ঘটনা ভাৰত যেতিয়া 40-50 বছৰ আগত আছিল আজিৰ দৰে য'ত টেকনলজি নাছিল তেতিয়াতো সংঘটিত হোৱা নাছিল আজি সংঘটিত হোৱা কথা ডিজিটেল যুগত হোৱাটোত মানুহৰ প্ৰশ্ন আহিছে তাৰ সমান্তৰালভাৱে সুপ্ৰিম কোৰ্টৰ যিটো জাজমেণ্ট তাত কেইটাবোৰ বৰ গুৰুত্বপূৰ্ণ কথা আছে যিকেইটা কথা কোনো ৰাজনৈতিক দলে আমাৰ মানুহক বুজোৱা নাই মূল কথাটো হ'ল আপুনি যদি ইতিহাসলৈ ঘূৰি যায় আজিৰ তাৰিখত আমি দেখোঁ কংগ্ৰেছ বা বিৰোধী দলবোৰে EVM-ক লৈ প্ৰশ্ন কৰে কিন্তু EVM-ক লৈ প্ৰশ্ন কৰা প্ৰথমটো দল বিজেপি যেতিয়া 2009 চনৰ নিৰ্বাচনৰ ফলাফল দিছিল 2009 চনৰ নিৰ্বাচনৰ পাছত এখন কিতাপ মুকলি কৰা হৈছিল ডেমক্ৰেসি এট ৰিস্ক সেই পুস্তিকাখনৰ ফৰৱাৰ্ডটো লিখিছিল পাতনিটো লিখিছিল লালকৃষ্ণ আদবানীয়ে বিজেপিয়ে প্ৰথম EVM-ৰ বিৰোধিতা কৰিছে তাৰ পাছত এতিয়া আহি কংগ্ৰেছ বা আন দলবোৰে নিৰ্বাচনৰ ফলাফলৰ পাছত EVM-ৰ বিৰোধিতা কৰে সুপ্ৰিম কোৰ্টে আমাক আকৌ কৈছে যে EVM-ৰ বিৰুদ্ধে কোনো প্ৰমাণ থকা সাক্ষ্য এই যিবোৰ কথা বজাৰত মেলি দিয়া হয় EVM হেকিং কৰা হয় EVM মেনেজ কৰা হয় তেনে কোনো সাক্ষ্য নাই আকৌ এই যেটো 100% ভিভিপেটৰ প্ৰশ্ন এই প্ৰশ্নটোত সকলো ৰাজনৈতিক দলে এইভাবে জোৰ দিব লাগে যিখিনি মানুহৰ মনত তথাপি সন্দেহ থাকে এই যে এতিয়া কংগ্ৰেছে নিৰ্বাচন হৰাৰ পাছত বিৰোধী হৰাৰ পাছত অভিযোগ আহে বা বিজেপি এটা সময়ত কৰিছিল এই যিখিনি কথা এই কথাবোৰত ইলেকশন কমিছনে এইভাবে মন দিয়াটো দৰকাৰ কাৰণ আপুনি বা মই আমাৰ যি ৰাজনৈতিক আদৰ্শ নহওক গণতান্ত্ৰিক ব্যৱস্থাটোৰ প্ৰতি থাকে ভালপোৱা থাকে বাবে আমি ভোট দিবলৈ যাওঁ ইলেকশন কমিছনে যদি এই ধৰণৰ কামবোৰ কৰে বিৰোধীয়ে নিশ্চয়কৈ এটা প্ৰশ্ন কৰিছে যে তাত শাসকীয় পক্ষৰ হাত আছে বা শাসকীয় পক্ষৰ কথাবোৰ আনফাললৈ ঠেলিছে কিন্তু মূল কথাটো হ'ল ইলেকশন কমিছন গণতন্ত্ৰ আৰু ডেমক্ৰেসি এই যিবোৰ মূল বিন্দু এই বিন্দুবোৰৰ পৰা এই ধৰণৰ ঘটনাই আমাক আঁতৰাই নিয়ে সেইভাবে মই আকৌ সেই কথাটোৱে ক'ব খুজিম যে 100% ভিভিপেট মেচিন সাধাৰণ মানুহে এইটো বুজি পাব কাৰণ আমি যেতিয়া ভোটটো দিব কাখন ভিভিপেট মেচিনটো থাকে এতিয়া বহুত এটা EVM বাদ দিয়া আপোনাৰ বেলটলৈ ঘূৰি গৈছে বেলটলৈ ঘূৰি যাবলৈ কৈছে কিন্তু সুপ্ৰিম কোৰ্টে এই কথাটো আকৌ কৈছে যে আমি আমাৰ হাতত এতিয়ালৈকে কোনো এনেকুৱা প্ৰমাণ নাই এই বিক্ষিপ্ত ঘটনাবোৰৰ বাহিৰে এনেকুৱা সাক্ষ্য প্ৰমাণ নাই যে EVM-ত সঁচাকৈ ফিক্সিং কৰিব পাৰি গতিকে এইটো ৰাজনৈতিক তেওঁলোকৰ দলবোৰৰ কথা মই বিৰোধীলৈ যাবলৈ যোৱা আমাৰ গোস্বামী ডাঙৰীয়াৰ এটা কথা ৰিয়েক্ট কৰিব লাগিব তেখেতে মোৰ কথা ৰিপ্লাই দিওঁতে কৈছে যে বিৰোধী দলসমূহে আমাক কৈছে বিৰোধী দলসমূহে যেতিয়াই মানে তেওঁলোক ইলেকশ্যনত হাৰে EVM-ক দোষাৰোপ কৰে আৰু আমাৰ ত্ৰিদীপ ভাগৱতীয়ে বৰ ধুনীয়াকৈ কৈছে যে বিজেপিয়ে নিজেই কেনেকৈ EVM-ৰ বিৰোধিতা কৰিছিল মই দিন তাৰিখ আপোনাক কৈ দিওঁ 2009 চনত যেতিয়া বিজেপি দল নিৰ্বাচনত হাৰিছিল তেতিয়াৰ মানে ভূতপূৰ্ব উপ প্ৰধানমন্ত্ৰী লালকৃষ্ণ আদৱানী ডাঙৰীয়াই ৰাজনাথ সিং ডাঙৰীয়াৰ উপস্থিতিত ৰাজনাথ সিং ডাঙৰীয়া আছিল তেতিয়া বিজেপিৰ কেন্দ্ৰীয় সভাপতি ৰাজনাথ সিং ডাঙৰীয়াৰ সন্মুখত লৈ সংসদৰ সন্মুখত কৈছিল যে EVM-ৰ ওপৰত আমাৰ বিশ্বাস নাই এতিয়া সেই বিজেপিয়ে আনক হাঁহে না হা নাই আমিতো নাই মই কি কৈছোঁ মানে তেতিয়াহ'লে আজি তেওঁলোকৰ সংগী দল কংগ্ৰেছে কিয় ঠিক নকৰিলে
সেই সময়ত কংগ্ৰেছ শাসনত আছিল কংগ্ৰেছে কিয় 100% হেৰি কি পেডৰ এইটো ভিভি পেডৰ ব্যৱস্থা নকৰিলে এই কথাবিলাক তেওঁ কিয় নুসুধে কংগ্ৰেছক সোধক তেওঁলোকে মই কৈছো কি যেতিয়া হাৰিবলৈ হয় তেতিয়া এটা ৰাস্তা পাতলি গলি খেছে নিকাল নাপায় এই কথাটোৱে হৈছে বিজেপি সেই পাতলি গলিটো বিচাৰি উলিয়াই থোৱা ভাল বিজেপি এইবাৰ অন্তত 6-7টা সিট এওঁলোকৰ একচুৱেলি এই প্ৰব্লেমটো চাওক আপুনি যিটো প্ৰশ্ন সোধে সেই প্ৰশ্নটো উত্তৰ নিদিয়ে মই কৈছিলোঁ চৰকাৰ থকাৰ পিছতো নাগালেণ্ড কাশ্মীৰ উপত্যকা লাডাখ মণিপুৰ মেঘালয় এইবোৰত NDA এখনো চিট কিয় দিব মই সেইটো কথা কৈছিলোঁ মই গোটেই NDA মই বিজেপিৰ এটা চিট দিব নোৱাৰিলে নে আজি যেনেকে ইণ্ডিয়া এলায়েন্সে যেনেকে সবতে আপৰ লগত মিলি দিছে বা এতিয়া আমাৰ ইয়াতো অসমতো দিছে ডিব্ৰুগড়ত তেনেকে কিন্তু আমাৰ অলৰেডি কৈ থোৱা আছে যে দুটা ধৰণে আমাৰ ইলেকশ্যন হ'ব বুলি অলৰেডি এইটো কথা কৈ থোৱা হৈছে কিন্তু আপোনালোকে প্ৰশ্নবোৰৰ উত্তৰ দিব নোৱাৰে মই আপোনাক ইয়াত এটা প্ৰশ্ন সুধিম আপুনি এটাও প্ৰশ্ন উত্তৰ দিব পাৰে যদি তেতিয়া আপুনি মোক ক'ব এতিয়া চাগে বিৰতিৰ সময় হৈছে ডেফিনেটলি মই আপোনালোকৰ প্ৰত্যেকটো স্কেমৰ উত্তৰ সুধিম আপোনালোকে কিন্তু উত্তৰ দিব নোৱাৰে ঠিক আছে আমি এই বিষয়লৈ অধিক আলোচনাৰ মাজলৈ আহিম কিন্তু তাৰ পূৰ্বে আমাৰ বিশেষ অনুষ্ঠানত লৈ লৈছোঁ খন্তেক সময়ৰ বাণিজ্যিক বিৰতি সময়ৰ বিৰতিৰ পিছত পুনৰবৰ্তী আহিছোঁ NKTVৰ নিৰ্বাচন কেন্দ্ৰিক বিশেষ অনুষ্ঠান 24 দিল্লীকাৰ মাজলৈ মই পোনে এটা প্ৰশ্ন মোৰ জিয়াউৰ ৰহমানে আছে এই কথা জানিব বিচাৰিছোঁ ইতিমধ্যে আপোনালোকৰ দলৰ প্ৰাৰ্থীক CPM দলে ডিব্ৰুগড়ত সমৰ্থন কৰিছিলে এতিয়া আজিৰ তাৰিখত আপোনালোকে যিহেতু বিৰোধী ঐক্যৰ ফালৰ পৰা এজনেই প্ৰাৰ্থী বুলি কোৱা হৈছে কংগ্ৰেছৰ দীপবায়ন তাত মনোৰঞ্জন তালুকদাৰ আছে CPMৰ আপোনালোকৰ দলৰ স্থিতি কি আপোনালোকে দীপবায়নৰ প্ৰতি সমৰ্থন আগবঢ়াইছে নে মনোৰঞ্জন তালুকদাৰৰ প্ৰতি সমৰ্থন আগবঢ়াইছে মানে প্ৰণয় এইটো এটা বৰ জটিল প্ৰশ্ন আপুনি কৰিলে এইটো এটা নীতিগত বিষয় এইটো CPM দলৰ প্ৰতি আমাৰ আন্তৰিকতা ভালপোৱা আছে আমি একেলগে কাম কৰিছোঁ ডিব্ৰুগড় তেখেতসকলে আমাক সমৰ্থন কৰিছে কংগ্ৰেছ দলৰ লগতো আন্তৰিকতা ভালপোৱা আছে আমাৰ সমস্যাটো ক'ত যে আমি অসম জাতীয় পৰিষদে যোৰহাট নগাঁও কাজিৰঙা বাকী যিমানকেইটা সমষ্টি আছে গোটেইকেইটা সমষ্টিত আমি ৰাইজক কৈছোঁ যে আপোনালোকে কংগ্ৰেছক ভোট দিয়ক নীতিগতভাৱে আমি যিহেতু বিৰোধী ঐক্যমঞ্চৰ অংশীদাৰ গতিকে কংগ্ৰেছক ভোট দিবলৈ আমি কৈছোঁ ইয়াত আমি কংগ্ৰেছক ভোট দিবলৈ ক'ম তাত আকৌ আমি কংগ্ৰেছৰ বিৰুদ্ধে ভোট দিবলৈ ক'ম এইটো এটা নীতিগত সমস্যাত আমি পৰিছোঁ সেইকাৰণে আমি মানে কংগ্ৰেছৰ নেতৃত্বক যি ক'ব লাগে সেইটো আমি অলৰেডি আমাৰ ফালৰ পৰা নিজৰ অবজাৰভেশ্যন আমাৰ দলৰ মতামতটো জনাই দিয়া হৈছে যে এই ক্ষেত্ৰত আমাৰ স্থিতি এইটো আৰু সেইকাৰণে আমাৰ দলৰ বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত আমাৰ যিখিনি সদস্য আছে আমাৰ যিখিনি বিষয় বিভাগসকল আছে সকলোকে কোৱা হৈছে যে আপোনালোকে নিজৰ বিবেকক সুধি পেলাই আপোনালোকে সিদ্ধান্ত ল'ব এইটো আমাৰ দলৰ বিবেক ভোট দিবলৈ আপোনালোকৰ ফালৰ পৰা দলৰ ফালৰ পৰা আপোনালোকে CPMৰে হওক বা কংগ্ৰেছৰে হওক আপোনালোকে সমৰ্থন প্ৰচাৰ চলাবলৈ যোৱা নাই আৰু যিহেতু এইটো এটা এনেকুৱা বিষয় মানে মই আপোনাক কৈছোঁ মানে এটা বৰ নীতিগত বিষয় আৰু এই কথাটো আমি ৰাজহুৱাকৈ আলোচনা কৰিব খোজা নাই কাৰণ ৰাজহুৱাকৈ আলোচনা কৰিলে বিষয়টোৱে দাদা শেষ কৰি লওক উঠাই দিছে দুলু আহমেদক তেওঁলোকৰ দলৰে এনেকুৱা ধৰণৰ মই আজি আপোনাৰ এইটো চত সুযোগ পাই পেলাই আমাতকৈ বহুত জ্যেষ্ঠ এগৰাকী মুখপাত্ৰ আৰু তেখেতসকলক দেখি দেখিতো আমি ডাঙৰ হৈছোঁ আপুনি ভাবে নেকি যে আপুনি কথা কৈ থাকোঁতে এনেকৈ আপোনাক মই কথাই উত্তৰ দিওঁ আপুনি বিচাৰে নেকি আপোনালোকৰ ওপৰত আমি শিকিছোঁ নহয় আমি কথা কওঁতে আপোনালোকে এনেকৈ কথা আপোনালোকে বাৰেবিং কৰা কথা কৈ আমাক ডাইভাৰ্ট কৰি দিব আমাক এনেকুৱা ধৰণৰ কথা আপোনালোকে বিচাৰে নেকি আমি আপোনালোকক কওঁ আপোনালোকে টিভিত কথাই ক'ব নোৱাৰা হৈ যাব তেতিয়া আচ্ছা উত্তৰটো দি লওঁ উত্তৰটো হ'ল এই কথাবিলাক আমি ৰাজহুৱাকৈ আমি ক'ব খোজা নাই আৰু আমি যিটো মঞ্চত বিৰোধী ঐক্য মঞ্চতে কথাবোৰ ইতিপূৰ্বে আলোচনা হৈছে আৰু নিৰ্বাচনৰ পিছতো আমি কথাবোৰ বিৰোধী ঐক্য মঞ্চত আলোচনা কৰি নীতিগতভাৱে ঠিক আছে তেখেতে খুব অসন্মান কৰিছে মই অলপ অসন্মান বোধ কৰিছোঁ তেখেতে যেনেধৰণে কথাটো ক'লে যি ভংগীৰে ক'লে কিন্তু মই তেনেধৰণে কথাটো কোৱা নাছিলোঁ মই কৈছোঁ যে ৰাজনীতিত এই অংকবিলাক মানুহে জানে কাৰণ তেওঁলোকৰে আগৰ খুব এক্টিভ দুলু আহমেদ ডাঙৰীয়াই ইণ্ডিপেণ্ডেণ্টাৰ পৰা খেলিছে গতিকে এই গোটেই কথাবিলাক নজনা নহয় এয়া চাওক মই তেওঁ কৰোঁতে এইটো হয় মই বেয়া পোৱা নাই কিন্তু এইটো হয় তেওঁ কৰোঁতে মোক খঙেৰে মোক টানাটো দিলে মই দিয়া নাই কিন্তু ঠিক আছে তেখেতে কৈছে দুলু আহমেদ আমাৰ প্ৰাৰ্থী নহয় দুলু আহমেদ ডাঙৰীয়া আমাৰ দলৰ পৰা ওলাই যোৱা এগৰাকী আমাৰ
আমাৰ দলে জানে ৰাইজে জানে অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰিছে তেখেতে এগৰাকী দায়িত্বশীল এটা ৰাজনৈতিক দলৰ প্ৰতিনিধি তেখেতে কৈছে আপোনালোকৰতো প্ৰাৰ্থী তাতে আছে আৰু আমাৰ দলৰ প্ৰাৰ্থী নেকি ঠিক আছে আপুনি মিছা কথা এটা টিভিত মানুহৰ আগত কিয় কয় জিয়াৰ এইটো এটা এলিগেশ্যন বাৰু ঠিক আছে মই অকণমান উইলছন হাজৰিকাৰ ওচৰত যাম কিন্তু তাৰ পূৰ্বে মনোৰঞ্জন তালদৰৰ হৈ পেলাই যিহেতু পাৰ্টীৰ প্ৰচাৰ চলাই আছে তাত নয়নজ্যোতি ভূঞা আছে ভূঞা ডাঙৰীয়াই কিবা এটা ক'ব বিচাৰিছিলে ভূঞা ডাঙৰীয়া মই আপোনাৰ ওচৰলৈ গৈছোঁ হয় বিজেপি দলে যিমানেই চেষ্টা নকৰক কিয় আমাৰ কথাটো হৈছে আমি ভাৰতবৰ্ষত এখন বিজেপি বিৰোধী ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক চৰকাৰ প্ৰতিষ্ঠা কৰিব বিচাৰোঁ আমি ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত ইণ্ডিয়াৰ হৈ আমি কেম্পেইন কৰিছোঁ আৰু অসমতো আপুনি যদি চাই তেতিয়াহ'লে দেখিব CPM দলে গৌৰৱ গগৈৰ কাৰণে কাম কৰিছে CPM দলে আজিও গুৱাহাটীত আমাৰ তৃতীয় পৰ্যায়ৰে নিৰ্বাচন মীৰা বৰঠাকুৰৰ হৈ আমি কাম কৰি আছোঁ আমাৰ যিকোনো কাৰণতেই নহওক ইয়াত আণ্ডাৰষ্টেণ্ডিংটো নহ'ল তথাপিও আমি কৈছোঁ যে কংগ্ৰেছ দলটো আমাৰ কাৰণে শত্ৰু দল নহয় কংগ্ৰেছ দল হৈছে বৰপেটা সমষ্টিত আমাৰ প্ৰতিদ্বন্দ্বী এতিয়া ডিলিমিটেশ্যনৰ পিছত যেতিয়া সমষ্টিবিলাক পুনৰ গঠন হৈ গ'ল কংগ্ৰেছ দলৰ আগতে ইয়াত সাংসদ আছিল যেতিয়া পুনৰ গঠন হৈ গ'ল গোটেই বৰপেটা সমষ্টিৰ নামটোত বাদে গোটেইখিনি সলনি হৈ গ'ল আগতে বৰপেটা এটা প্ৰশ্ন থাকি গ'ল যে আপোনালোকৰ প্ৰাৰ্থী আছে ইফালে কংগ্ৰেছৰ প্ৰাৰ্থী দিলে গতিকে এই দুয়োগৰাকী প্ৰাৰ্থী হোৱাৰ ফলত অসম গণ পৰিষদ বিজেপি বিৰোধী যিটো ভোট আছিলে সেই ভোটটোৰ বিভাজনৰ সুবিধা জানো ফণীভূষণ চৌধুৰীয়ে নল'ব সেইটোকে সুধি আছিলোঁ সেই কথাটোৱে সেই প্ৰসংগলৈকে মই আহিছোঁ ইণ্ডিয়াৰ কনষ্টিটিউৱেণ্ট পাৰ্টি হিচাপে আমি দুটা দলৰ মাজত বুজাবুজিটো নহ'ল এইটো দুৰ্ভাগ্যজনক কিন্তু এতিয়া আপোনাৰ যিটো প্ৰয়োজন হৈছে জনগণৰ ঐক্য অৰ্থাৎ এই ৰান আপ টু দি ইলেকশ্যনছ আমি যেতিয়া দেখিছোঁ যে ৰাইজে বিপুলভাৱে CPMৰ প্ৰাৰ্থীগৰাকীক সমৰ্থন জনাইছে তেতিয়া আমি দেখা পাইছোঁ ৰাইজে পলিটিকেল পাৰ্টিলৈকে ৰখি থকা নাই ঠিক আছে ৰাইজে আজি 3 নম্বৰ বৰপেটা লোকসভা সমষ্টিত আজি বিভিন্ন ৰাজনৈতিক দলৰ কৰ্মীসকলেও অঘোষিতভাৱে তৃণমূল পৰ্যায়ত বিজেপি পৰাজিত কৰাৰ কাৰণে এটা ঐক্য গঢ়ি তুলিছে ইটোৱে হৈছে আচল ঐক্য ঠিক আছে সেইকাৰণে মই কৈছোঁ যে য়েছ পলিটিকেল পাৰ্টি হিচাপে আমি ফেইল কৰিছোঁ কিন্তু ৰান আপ টু দ্য ইলেকশ্যনছ আমি যেতিয়া দেখিছোঁ যে বিজেপিক তেওঁলোকৰ ডেনত গৈ যি আক্ৰমণ কৰিবলৈ সক্ষম হৈছে সেইটো হৈছে কমিউনিষ্ট পাৰ্টি অফ ইণ্ডিয়া মাৰ্কছিষ্ট কাশী হাতুৰী তৰা মনোৰঞ্জন তালুকদাৰ আৰু সেইকাৰণেই আজি সমগ্ৰ সমষ্টিটোত বিজেপিৰ পক্ষে থকা AGPৰ পক্ষে থকা ভোট লাভ কৰাৰ কাৰণেহে আজি গোটেই সমষ্টিটোত আজি বিজেপিক পৰাভূত কৰাৰ কাৰণে মনোৰঞ্জন তালুকদাৰৰ সপক্ষত সকলো বিজেপি বিৰোধী শক্তি আজি ঐক্যবদ্ধ হৈছে ঠিক আছে মই কথাখিনি হৈছে সেইটো গতিকে এই সমষ্টিক মই আকৌ এবাৰ এই কথা আমি পাতি আছিলোঁ ষ্টুডিঅ'ত যে ভোটদানৰ হাৰ হঠাৎ বৃদ্ধি হ'ল কিন্তু আপোনালোকৰ নেতাসকলে এই সন্দৰ্ভত বিক্ষিপ্তভাৱে টুইট কৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কিন্তু আনুষ্ঠানিকভাৱে আপোনালোকৰ দলে নিৰ্বাচন আয়োগ বা অন্য ক্ষেত্ৰত আপোনালোকে কিন্তু প্ৰতিক্ৰিয়া বা আপোনালোকে কোন ধৰণৰ আপোনালোকে তাত গোচৰ দিয়া পৰিলক্ষিত হোৱা নাই বা তেওঁলোকক আপত্তি দৰ্শাই কিবা জাননী মানে পত্ৰ প্ৰেৰণ কৰিছে সেয়া দেখিবলৈ দেখা পোৱা যোৱা নাই চাওক মই এই কথাটো অলৰেডি কৈছোঁৱেই এতিয়া ইলেকশ্যনৰ ভৰপক সময় আৰু থাৰ্ড ফেজ ইলেকশ্যন আহি আছে আজি অহাকালিলৈ শেষেই হ'ব আমাৰ যিটো কেম্পেইন প্ৰচাৰ শেষ হ'ব গতিকে আপোনাক মই আগতে কোৱাৰ নিচিনাকৈ এই যিটো কাৰচাজি তেওঁলোকে কৰি থাকে এই বিষয়টোত যদি আমি সোমাই যাওঁ এই বিষয়টোক লৈ যদি অত্যন্ত ব্যস্ত হৈ যাওঁ তেতিয়াহ'লে আমাৰ ইলেকশ্যনত যিবোৰ কৰিবলগীয়া কাম কাৰণ আপুনি চাব 10 বছৰ শাসনত নাই কাৰণেই কংগ্ৰেছটো দুৰ্বল হোৱা নাই মইতো ভাবোঁ কংগ্ৰেছ দুৰ্বল হোৱা নাই এতিয়াও কংগ্ৰেছক লৈ যিখিনি মানুহে আস্থা আৰু বিশ্বাস ৰাখি আছে আৰু কংগ্ৰেছ অহাটো বিচাৰে এনেকুৱা নহয় যে আপুনি কলীয়া মেঘ আহিলে কাৰণে সূৰ্য আৰু পোহৰ দিবলৈ পাহৰি যাব তেনেকুৱা কথা নহয় অকণমান বেয়া সময় আহিছে হয়তো কংগ্ৰেছৰ কিছুমান ভুল আছিলে ভুল ক্ৰুটি আছিলে যিটো কাৰণে চৰকাৰৰ পৰা কংগ্ৰেছক আঁতৰাইছিলে কিন্তু এতিয়া আমি সম্পূৰ্ণ শক্তিৰে আমি কেন্দ্ৰটো ইণ্ডিয়া এলায়েন্স গঠন কৰিছোঁ অসমতো আমি বিৰোধী ঐক্য মঞ্চ গঠন কৰিছোঁ আৰু আমি সম্পূৰ্ণভাৱে আমাৰ যিবোৰ ৰণনীতি আমাৰ নেতৃত্বই কৰিছে সেই ৰণনীতিত আমি প্ৰত্যেকজন মানুহে ইলেকশ্যনৰ কেম্পেইনিঙত ব্যস্ত আছে ভিতৰুৱাৰ বিভিন্ন কাম কাজ আছে আভ্যন্তৰীণ কাম কাজ আছে এইবোৰত ব্যস্ত আছে তথাপিতো যিখিনি টুইট এতিয়া আপুনি জয়ৰাম ৰমেশ ডাঙৰীয়াক টুইট কৰিছে আপুনি চাইছে আৰু সময়ত আৰু যেতিয়া কাইলৈ এই কামখিনি শেষ হ'ব ইয়াৰ পিছৰ পৰা ডেফিনেটলি আমি এটা প্ৰচিজিয়ৰৰ মাজেৰে গৈ পেলাই এইখিনি জাননী দিয়া বা কমপ্লেইন কৰা এই কামখিনি কৰিবলৈ আমি ডেফিনেটলি চেষ্টা কৰিম